নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা ফ্ৰক বনাবলৈ লৈছোঁ। ফ্ৰকটো মই এই শাড়ীখনেৰে বনাম। শাড়ীখন দেখিবলৈ বৰ ধুনীয়া, এইখন শাড়ীৰে বনাম। তো ফ্ৰকটো এজনী 4 বছৰীয়া কণমানি ধুনীয়া ছোৱালীৰ বাবে বনাম। তো মই আজি ভিডিঅ'টোত কেনেকৈ কাটিংটো মই দেখুওৱা নাই, কেনেকৈ কাটিলোঁ। মই আজি ষ্টিচিংটোহে দেখাম। কাটিংটো কেনেকৈ কাটিলোঁ সেইটো মই অন্য এটা ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব মই কেনেদৰে চিলালোঁ ফ্ৰকটো। একেবাৰে সহজ পদ্ধতিত চিলাম, আপোনালোকে চাই যাব। এয়া ফ্ৰকটোৰ আগফালখিনি চিলাই হৈ গ'ল। ঠিক একেধৰণেই মই পিছফালখিনিও চিলাই ল'ম ফ্ৰকটোৰ কাৰণে। আপোনালোকে চাই যাব, লগতে ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত এতিয়া হাতখন বনাবলৈ লৈছোঁ। হাতখন ঘটি হাত দিবলৈ দিছিলে। কেনেধৰণে বনাই আছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চালে বুজি পাব।
হাতখন চিলাই হৈ গ'ল এতিয়া মই ফ্ৰক বনাই থোৱা ফ্ৰকটোত হাতখন লগাই ল'ম এয়া ফ্ৰকটো চিলাই হৈ গ'ল দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে মোক জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ